নমস্কাৰ। হস্তিনাপুৰ বিহু সন্মিলনৰ সমূহ বিষয়ববীয়া আৰু আমি আমাৰ উদ্যোগত আজি এটা বিনামূলীয়া স্বাস্থ্য চকু আৰু স্বাস্থ্য শিবিৰ আমি ইয়াতে আয়োজন কৰিছোঁ। শংকৰদেৱ নেত্ৰালয়ৰ পৰা 8জনমান ডক্টৰ আহিছে, মেক্সকাৰ ডায়েগনষ্টিকৰ পৰা আহিছে আৰু এতিয়ালৈকে আমাৰ এৰাউণ্ড 150 পেচেণ্ট আহি আমাক মানে বিনামূলীয়া চকু আৰু স্বাস্থ্যৰ সেৱা লৈছে। এই সেৱাৰ জৰিয়তে ৰাইজৰ কেনেধৰণৰ উৎসাহ দেখিবলৈ পোৱা গৈছে? চাওক, ৰাইজৰ বহুত ভাল উৎসাহ দেখিছোঁ। বহুত ভালকৈ আহিছে, বহুত ভাল ট্ৰিটমেণ্ট হৈছে আৰু শংকৰদেৱ নেত্ৰালয়ে বিনামূলীয়া চকু চিকিৎসাৰ লগতে কেটাৰেক্ট চাৰ্জাৰী, কোনোবা যদি চানি পৰিছে তেনেকুৱা ধৰণৰ চিকিৎসাও তেওঁলোকে মানে ফ্ৰীলি গোটেইখিনি অপাৰেশ্যন চাৰ্জাৰী গোটেইখিনি তেওঁলোকে কৰিব। চ' যথেষ্ট মানুহ উপকৃত হৈছে, বহু মানুহৰ সমাগম হৈছে, আমি যথেষ্ট সুখী হৈছোঁ। ইয়াৰ লগতে আৰু অন্য ঠাইত এনেধৰণৰ পদক্ষেপ ল'ব লাগে। চাওক, এইটো আমাৰ হস্তিনাপুৰ বিহু সন্মিলনৰ আৰু আমাৰ এইটো এটা ব্যতিক্ৰমী প্ৰয়াস আৰু আমি হস্তিনাপুৰ বিহু সন্মিলনে এই প্ৰচেষ্টা আমি আগন্তুক বছৰটো আমি চলাই যাম আৰু বেলেগ বেলেগ জেগাত মই বিভিন্ন জেগাত সহায় সুবিধা যিমান পাৰোঁ সেইখিনি মই কৰি আহিছোঁ আৰু কৰি যাম। সম্পাদিকৰ দায়িত্বত আছোঁ। আজি আমাৰ সাতবনীৰ ফাউণ্ডেশ্যন আৰু যুৱ ব্যৱসায়ী সমাজ সচেতক ঋষিকেশ কলিতাৰ উদ্যোগত শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকৰ দলৰ সহযোগত বজালিৰ পুথিমাৰী আয়ুষ্মান আৰোগ্য মন্দিৰত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু অস্ত্ৰোপচাৰৰ শিবিৰ অনুষ্ঠিত হৈছে। ইয়াতে ৰাইজৰ শতাধিক বিপুল সঁহাৰি পাইছোঁ আৰু ইয়াতে এতিয়ালৈকে আমি কেটেৰেক্ট ধৰা পৰিছে, কিমান ধৰা পৰিছে এতিয়ালৈকে আমি গম পোৱা নাই, কাৰণ শিবিৰ আমাৰ এতিয়াও শেষ হোৱা নাই। আৰু শিবিৰৰ শেষত আমি সকলোৱে জনাম যে কিমান কেটেৰেক্ট ধৰা পৰিছে আৰু তেওঁলোকক অনাগত দিনত ইয়াৰ পৰা লৈ যোৱা হ'ব নেত্ৰালয়লৈকে গাড়ীৰে বিনামূলীয়াকৈ আৰু তেওঁলোকৰ থকা খোৱা সম্পূৰ্ণ বিনামূলীয়া হ'ব। আৰু ইয়াতে ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। সদৌ ঋষিকেশ কলিতাক অশেষ ধন্যবাদ জনাইছোঁ আৰু সমূহ বজালিৰ পুথিবাৰীৰ অঞ্চলৰ সমূহ ৰাইজলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। হস্তিনাপুৰ বিহু সন্মিলনৰ সমূহ বিষয়ববীয়া আৰু আমি আমাৰ উদ্যোগত আজি এটা বিনামূলীয়া স্বাস্থ্য চকু আৰু স্বাস্থ্য শিবিৰ আমি ইয়াতে আয়োজন কৰিছোঁ। শংকৰদেৱ নেত্ৰালয়ৰ পৰা 8জনমান ডক্টৰ আহিছে, মেক্সকাৰ ডায়েগনষ্টিকৰ পৰা আহিছে আৰু এতিয়ালৈকে আমাৰ এৰাউণ্ড 150 পেচেণ্ট আহি আমাক মানে বিনামূলীয়া চকু আৰু স্বাস্থ্যৰ সেৱা লৈছে। এই সেৱাৰ জৰিয়তে ৰাইজৰ কেনেধৰণৰ উৎসাহ দেখিবলৈ পোৱা গৈছে? চাওক, ৰাইজৰ বহুত ভাল উৎসাহ দেখিছোঁ। বহুত ভালকৈ আহিছে, বহুত ভাল ট্ৰিটমেণ্ট হৈছে আৰু শংকৰদেৱ নেত্ৰালয়ে বিনামূলীয়া চকু চিকিৎসাৰ লগতে কেটাৰেক্ট চাৰ্জাৰী, কোনোবা যদি চানি পৰিছে তেনেকুৱা ধৰণৰ চিকিৎসাও তেওঁলোকে মানে ফ্ৰীলি গোটেইখিনি অপাৰেশ্যন চাৰ্জাৰী গোটেইখিনি তেওঁলোকে কৰিব। চ' যথেষ্ট মানুহ উপকৃত হৈছে, বহু মানুহৰ সমাগম হৈছে, আমি যথেষ্ট সুখী হৈছোঁ। ইয়াৰ লগতে আৰু অন্য ঠাইত এনেধৰণৰ পদক্ষেপ ল'ব লাগে। চাওক, এইটো আমাৰ হস্তিনাপুৰ বিহু সন্মিলনৰ আৰু আমাৰ এইটো এটা ব্যতিক্ৰমী প্ৰয়াস আৰু আমি হস্তিনাপুৰ বিহু সন্মিলনে এই প্ৰচেষ্টা আমি আগন্তুক বছৰটো আমি চলাই যাম আৰু বেলেগ বেলেগ জেগাত মই বিভিন্ন জেগাত সহায় সুবিধা যিমান পাৰোঁ সেইখিনি মই কৰি আহিছোঁ আৰু কৰি যাম। সম্পাদিকৰ দায়িত্বত আছোঁ। আজি আমাৰ সাতবনীৰ ফাউণ্ডেশ্যন আৰু যুৱ ব্যৱসায়ী সমাজ সচেতক ঋষিকেশ কলিতাৰ উদ্যোগত শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকৰ দলৰ সহযোগত বজালিৰ পুথিমাৰী আয়ুষ্মান আৰোগ্য মন্দিৰত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু অস্ত্ৰোপচাৰৰ শিবিৰ অনুষ্ঠিত হৈছে। ইয়াতে ৰাইজৰ শতাধিক বিপুল সঁহাৰি পাইছোঁ আৰু ইয়াতে এতিয়ালৈকে আমি কেটেৰেক্ট ধৰা পৰিছে, কিমান ধৰা পৰিছে এতিয়ালৈকে আমি গম পোৱা নাই, কাৰণ শিবিৰ আমাৰ এতিয়াও শেষ হোৱা নাই। আৰু শিবিৰৰ শেষত আমি সকলোৱে জনাম যে কিমান কেটেৰেক্ট ধৰা পৰিছে আৰু তেওঁলোকক অনাগত দিনত ইয়াৰ পৰা লৈ যোৱা হ'ব নেত্ৰালয়লৈকে গাড়ীৰে বিনামূলীয়াকৈ আৰু তেওঁলোকৰ থকা খোৱা সম্পূৰ্ণ বিনামূলীয়া হ'ব। আৰু ইয়াতে ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। সদৌ ঋষিকেশ কলিতাক অশেষ ধন্যবাদ জনাইছোঁ আৰু সমূহ বজালিৰ পুথিবাৰীৰ অঞ্চলৰ সমূহ ৰাইজলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।